আমাৰ পৰম্পৰা, আমাৰ অস্তিত্ব কি? ভকতিহে পিতা, ভকতিহে মাতা। যি সন্তানে পিতৃ মাতৃক জীৱনৰ বিয়লি বেলা সেৱা শুশ্ৰূষা কৰিব নোৱাৰে, শ্ৰদ্ধা মানে হৈছে ভক্তি। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা জাগ্ৰত হ'ব লাগিব, শ্ৰদ্ধাৰ পৰা ভক্তি আহিব। সেইকাৰণে কৈছে ভকতিহে পিতা, ভকতিহে মাতা। আমাৰ যিবোৰ সন্তানে নিজৰ পিতৃ মাতৃক জন্ম দিয়া পিতৃ মাতৃক জীৱনৰ শেষ অৱস্থাত বৃদ্ধাশ্ৰমলৈ পঠাই দিছে, যিবিলাক সন্তানে পিতৃ মাতৃক অত্যাচাৰ কৰিছে, যিবিলাক সন্তানে জীৱনৰ শেষ অৱস্থাত সেৱা শুশ্ৰূষা কৰা নাই, সেই সন্তানে শ্ৰাদ্ধ পাতি একো লাভ নাই, বেলেগক দেখুৱাই। কাৰণ শ্ৰাদ্ধ শব্দটো ক'ৰ পৰা আহিছে? শ্ৰদ্ধাৰ পৰা আহিছে। যদিহে পিতৃ মাতৃক আমি শ্ৰদ্ধা আৰু ভক্তি কৰিব নাজানো, তেতিয়াহ'লে মোৰ পিতৃৰ বিয়োগত, মোৰ মাতৃৰ বিয়োগত মই বেলেগক দেখুৱাই বোলে 10টা ছাগলী কাটি মোৰ দেউতাৰ শ্ৰাদ্ধ পাতিলোঁ, তাৰ কোনো অৰ্থ নাই। জীয়াই থাকোঁতেই পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব দিছে। যি সন্তানে পিতৃ মাতৃক জীয়াই থাকোঁতেই সেৱা শুশ্ৰূষা কৰিছে, তেওঁ শ্ৰাদ্ধ নাপাতিলেও ভগৱানে তেওঁক দোষ নধৰে আৰু আত্মাই শান্তি পাব। এইটো হৈছে আমাৰ সংস্কাৰ, এইটো হৈছে আমাৰ পৰম্পৰা। গতিকে গীতবিলাকত কিছুমান গূঢ় শব্দ অন্তৰ্নিহিত হৈ থাকে, যিবিলাক আমি হৃদয়ংগম কৰিবলৈ প্ৰয়াস কৰিব লাগে। ভকতি হে পিতা, ভকতি হে মাতা, শংকৰদেৱ ভক্তি ৰসে মহিলা, ভক্তি ৰসে মহিলা আমাৰ এই গুৰু শংকৰদেৱ ভক্তি ৰসে মহিলা, ভক্তি ৰসে মহিলা আমাৰ। राम नामे पवित्र हब। हे राम 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 राम